নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰলৈ পৰিছে ডিব্ৰুগড়ৰ পৰা। তো ডিব্ৰুগড়ৰ আৰক্ষীয়ে এতিয়া ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে, যাৰ কাৰণে নেকি ডিব্ৰুগড়ৰ আৰক্ষীয়ে এটা মোবাইল নাম্বাৰ জাৰি কৰিছে ডিব্ৰুগড়বাসীৰ কাৰণে। মোবাইল নাম্বাৰটো হৈছে 6026901270। এই নম্বৰটো মুকলি কৰিছে। এতিয়াৰে পৰা যদি আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে কিবা এটাও তথ্য যদি পায়, সকলোবিলাক তথ্য আপোনালোকে এই নাম্বাৰটোত জনাব পাৰিব। ক'ৰবাত যদি কোনো ব্যক্তিয়ে ড্ৰাগছ সেৱন কৰি আছে, কোনোবাই যদি ড্ৰাগছ বিক্ৰী কৰি আছে, এই সকলোবিলাক তথ্য আপোনালোকে এতিয়া এই মোবাইল নাম্বাৰটোত জনাব পাৰিব। আপুনি যদি ডিব্ৰুগড়ৰ পৰা ভিডিঅ'টো চাই আছে, আপুনি যদি ডিব্ৰুগড়খনক মানে ড্ৰাগছৰ পৰা মুক্ত কৰিব বিচাৰিছে, ডিব্ৰুগড়ৰ যদি সৰু সৰু ল'ৰা ছোৱালীসকলক ড্ৰাগছৰ পৰা মুক্ত কৰিব বিচাৰিছে, ড্ৰাগছৰ বিৰুদ্ধে যদি কিবা এটাও তথ্য জানে, এই নাম্বাৰটোত আৰক্ষীয়ে মুকলি কৰা এই হোৱাটছআপ নাম্বাৰটোত সকলোবিলাক তথ্য আপোনালোকে জনাব পাৰে আৰু আপোনালোকৰ তথ্য গোপনে ৰখা হ'ব বুলি জনাইছে। তো ডিব্ৰুগড়ৰ পৰা যিসকল লোকে ভিডিঅ'টো চাই আছে, কমেণ্ট ছেকশ্যনত কিন্তু জনাবলৈ নাপাহৰিব আপোনালোকে যদি কিবা তথ্য গম পায়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ বাবে 1 আগষ্টৰ পৰা সকলোবিলাক আঁচনিয়ে আৰম্ভ হ'ব। সকলোবিলাক আঁচনিৰ সুবিধা লাভ কৰিব 1 আগষ্টৰ পৰা। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা পাই আছিলে, তেনেহ'লে 1 আগষ্টৰ পৰা লাভ কৰিব পইচা। আপোনালোকে যদি চাউল লাভ কৰে, তেনেহ'লে 1 তাৰিখৰ পৰা আপোনালোকে চাউলৰ লগতে দালি, চেনি, নিমখ আৰু মিঠাতেল লাভ কৰিব। এই সকলোবিলাক বস্তু, সকলোবিলাক আঁচনি 1 আগষ্টৰ পৰা পুনৰবাৰ মুকলি কৰিব বুলি জনাইছে। এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে অৰুণোদয় আঁচনিৰ যিসকলে পইচা লাভ কৰে, তেওঁলোকে 3 মাহৰ পইচা একেলগতে পোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে। মানে 1250 টকাকৈ আপোনালোকে 3750 টকা পোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে যিসকল লোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে। তো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক কিছু কাম কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ ডিজিটেল পৰীক্ষণ হ'ব। তাৰ কাৰণে আপোনালোকে ৰেচন কাৰ্ডৰ সৈতে আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক কৰি থ'ব। ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা নাপাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে 21 জুনৰ পাছত নিটৰ এক্সাম আকৌ এবাৰ অনুষ্ঠিত কৰা হ'ব। প্ৰথম পৰ্যায়ত নিটৰ এক্সাম হৈ গৈছিলে। প্ৰথম পৰ্যায়ত হোৱা নিটৰ এক্সামৰ প্ৰশ্ন কাকত ফাদিল হৈছিলে, যাৰ পাছত নেকি পৰীক্ষা বাতিল কৰি পুনৰবাৰ এক্সাম লোৱাৰ সিদ্ধান্ত লৈছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। এইবাৰ দ্বিতীয়বাৰ যিহেতু পাতিছে, দ্বিতীয়বাৰত যাতে কোনো ধৰণৰ খেলি মেলি নহয়, তাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সকলোবিলাক ব্যৱস্থাই কৰা হৈছে। আৰু এইবাৰ দ্বিতীয় পৰ্যায়ত পতা নিটৰ এক্সামৰ বাবে আমাৰ অসমতো কটকটীয়া নিৰাপত্তা কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ নিটৰ এক্সামৰ পেপাৰবিলাক ডেলিভাৰ্ড কৰিব আমাৰ ভাৰতীয় সেনা জোৱানসকলে। নিটৰ পেপাৰবিলাক মানে ডিষ্ট্ৰিবিউট কৰিব ভাৰতীয় সেনা জোৱানসকলে, আৰ্মিসকলে। সেয়াই নহয়, তাৰ লগতে পৰীক্ষাগৃহত 24 ঘণ্টাই চলি থকা CC কেমেৰা থাকিব। লগতে এতিয়াৰে পৰা অধিক নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত 144 ধাৰা জাৰি কৰা হৈছে। যাত্ৰীসকলে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে আহিব পাৰিব বুলি জনাইছে পৰীক্ষা কেন্দ্ৰলৈ। পৰীক্ষা দিবলৈ যাওঁতে আপোনালোকে এডমিট কাৰ্ড লৈ যাব লাগিব। আৰু পৰীক্ষাগৃহত এতিয়া নেটৱৰ্ক জামাৰ লগোৱা থাকিব বুলি জনাইছে। মানে আপোনালোকে মোবাইল যদি লৈও যায়, আপোনালোকৰ মোবাইলত নেটৱৰ্কে কাম নকৰিব। সম্ভৱতঃ হয়তো পৰীক্ষাৰ দিনাখন চাগে গোটেই অসমত নেটৱৰ্ক কাটিও থ'ব পাৰে, তাৰ কোনো ঠিক নাই। ইয়াৰ পূৰ্বেও আমি দেখা পাইছোঁ তেনেকুৱা এক্সামবিলাক যেতিয়াই হয়, যেনেকৈ ADREৰ এক্সামৰ সময়তো কৰিছিলে, ঠিক তেনেকৈ হয়তো নিটৰ এক্সামৰ সময়তো এইবাৰ নেট কাটি থ'ব পাৰে। গতিকে এতিয়ালৈকে নেট কাটিব বুলি ওলোৱা নাই বাৰু। নেটৱৰ্ক জামাৰ ইউজ কৰিব বুলি কৈছে, জেমাৰ ইউজ কৰিব বুলি। মানে যিটো এৰিয়াত পৰীক্ষা হ'ব সেই জেগাডোখৰতহে নেটৱৰ্ক নাথাকিব, বাকীবিলাকৰ নেটৱৰ্ক থাকিব বুলি কৈছে। বাৰু নাজানো কি হয় আৰু, কিন্তু মোৰ যিমানটো মানে ছিক্স সেন্সে কৈছে হয়তো চাগে সেই দিনাখন নেটৱৰ্ক টোটেলি বেন থাকিব পাৰে।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে ফ্লাইটত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এতিয়া ফ্লাইটৰ টিকটৰ দাম কমিব বুলি খবৰ ওলাই পৰিছে এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা জনাইছে যে এয়াৰ ইণ্ডিয়াৰ ডমেষ্টিক ফ্লাইটৰ টিকটৰ প্ৰাইচসমূহ এতিয়া কমিব কিয়নো ফ্লাইটৰ টিকটৰ সৈতে আপোনালোকে কিছুমান এডিশনেল পইচা দিব লাগে যেনে আপোনালোকে ফ্লাইটৰ টিকটটো যেতিয়া ক্ৰয় কৰিব টিকটটো ক্ৰয় কৰোঁতে খাদ্যৰ কাৰণে পইচা দিব লাগে তো আমি ভাবো যে প্লেনত যাতায়াত কৰা সকলক ফ্ৰীকৈ খানা দিয়ে কিন্তু তেনেকুৱা নহয় আপোনাৰ টিকটৰ পইচাতে খাদ্যৰ বাবেও পইচা কাটি ৰাখে এয়াৰলাইন কোম্পানীবিলাকে তো এয়াৰ ইণ্ডিয়াই সিদ্ধান্ত লৈছে যে যিবিলাক ডমেষ্টিক ফ্লাইট থাকিব ডমেষ্টিক ফ্লাইটবিলাকত এতিয়াৰে পৰা মানে খাদ্যৰ ব্যৱস্থা নাথাকিব ফ্ৰী খানাৰ ব্যৱস্থা নাথাকিব যদি খাবলৈ ইচ্ছা কৰে কিনি খাব পাৰে আৰু তাৰ বাবে টিকটৰ প্ৰাইচটো কমিব বুলি কৈছে এয়াৰ ইণ্ডিয়াই মানে আপোনালোকে এঘণ্টা আধা ঘণ্টাৰ বাট মানে গৈছে ফ্লাইটত তাত আকৌ খোৱাৰ কথা ক'ৰ পৰা আহিলে সো ডমেষ্টিক ফ্লাইট মানুহে এই কাৰণে লয় মানুহৰ পইচা বাচিবৰ কাৰণে তাত আকৌ খাদ্যৰ নামতো যদি আমি অধিক পইচা ভৰিব লাগে সেই ডমেষ্টিক হ'ল কেনেকৈ গতিকে এয়াৰ ইণ্ডিয়াই সিদ্ধান্ত লৈছে যে ডমেষ্টিক ফ্লাইটৰ টিকটসমূহত এতিয়া ফ্ৰী খানাৰ ব্যৱস্থা নাথাকিব আপোনালোকৰ ইচ্ছা যদি হয় এক্সট্ৰাকৈ পে' কৰি খাব পাৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই যোৱাকালি পুনৰবাৰ জুবিনদাৰ ছবি অংকন কৰিলে ফ্লাইঅভাৰৰ তলত তো জুবিনদাৰ ছবিখন মুছি দিয়া হৈছিলে গুৱাহাটী মহানগৰীত থকা যিখন ছবি নেকি মাৰ্চেল বৰুৱাই অংকন কৰিছিলে তো সেই মানে ছবিখনত লিখা আছিলে যে কমৰেডছ নেভাৰ ডাই আৰু সেই ছবিখন কিয় ইমান বেয়া পালে নাজানো ছবিখন মোহাৰি পেলাইছিলে তো জুবিনদাৰ ছবি যেহেতু মোহাৰি পেলালে মাৰ্চেল বৰুৱাই মানে গুৱাহাটীৰ জিলা প্ৰশাসনক অনুমতি বিচাৰিছিলে পুনৰবাৰ ছবিখন অংকন কৰিবৰ কাৰণে কিন্তু গুৱাহাটীৰ জিলা প্ৰশাসনে ক'লে যে তোমালোকে ছবিখন আঁকিব পাৰিবা 3 জুলাইৰ পাছত 3 জুলাইৰ পূৰ্বে আঁকিব নোৱাৰিবা কিয়নো 3 জুলাই আহিব ভাৰত আমাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী আহিব আমাৰ অসমলৈ হয়তো সেইভাবেই চাগে অংকন কৰিবৰ কাৰণে অনুমতি দিয়া হোৱা নাছিলে কিন্তু জিলা প্ৰশাসনৰ অনুমতিৰ অবিহনে যোৱাকালি ৰাইজ লগত লৈ মাৰ্চেল বৰুৱাই জুবিনদাৰ ছবিখন পুনৰবাৰ অংকন কৰিলে আৰু হাজাৰ হাজাৰ জুবিনদাৰ অনুৰাগী যোৱাকালি উপস্থিত আছিলে ছবিখন অংকন কৰাৰ পাছতেই যেহেতু মানে পুৰা ভিৰভাৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ পাছতেই একাংশ জুবিন অনুৰাগীক আৰক্ষীয়ে গতিয়াই লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগতে মাৰ্চেল বৰুৱাকো আটক কৰিলে বুলি খবৰ ওলাই পৰিছিলে তো যোৱাকালি কিন্তু বৰ এটা বেলেগ পৰিস্থিতি হৈছিলে জুবিনদাক যে কিমান ভাল পায় জুবিনদাৰ এখন ছবিৰ কাৰণে মানুহ কেনেকুৱা মানে হ'ব পাৰে সেই সম্পৰ্কে যোৱাকালি জানিবলৈ থকাবিলাকে গম পাই গৈছে যে জুবিনদা কোন বস্তু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা নগাঁৱৰ পৌৰসভাৰ তৰফৰ পৰা নগাঁৱৰ যিমানবিলাক নেকি দোকানী আছে সকলোবিলাক দোকানীলৈ এটা নিৰ্দেশনা জাৰি কৰি দিছে তো 1 জুলাই পূৰ্বে নগাঁৱৰ সকলো দোকানীয়ে ট্ৰেড লাইসেন্স উলিয়াব লাগিব এটা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যোনে যোনে ট্ৰেড লাইসেন্স লোৱা নাই তেওঁলোকে ট্ৰেড লাইসেন্স ল'ব লাগিব আৰু যিসকল লোকে ট্ৰেড লাইসেন্স ৰিনিউ কৰা নাই তেওঁলোকে ট্ৰেড লাইসেন্স ৰিনিউ কৰিব লাগিব 1 জুলাই তাৰিখৰ পৰা নগাঁৱৰ পৌৰসভাই এক বিশেষ অভিযান চলাব যাৰ মানে ট্ৰেড লাইসেন্স নাথাকিব তেওঁলোকৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলি কৈছে ফাইনটো লগাবই লগতে দোকানৰ অনুজ্ঞাপত্ৰও বাতিল কৰি দিয়া হ'ব গতিকে নগাঁৱৰ পৰা যদি ভিডিওটো চাই আছে আপোনালোকে যদি নগাঁৱত দোকান দিয়ে তেনেহলে 1 জুলাইৰ পূৰ্বে ট্ৰেড লাইসেন্স উলিয়াই লওক আপোনালোকৰ ট্ৰেড লাইসেন্স যদি ৰিনিউ কৰিব লগা আছে ৰিনিউ কৰি লওক নহলে কিন্তু আপোনালোকে সমস্যাত ভুগিব 1 জুলাইৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰটো ওলাই পৰিছে পাকিস্তানৰ পৰা খবৰ ওলাই পৰিছে যে পাকিস্তানত এতিয়াৰে পৰা মহিলাসকলে মাহেকীয়া সময়ত ব্যৱহাৰ কৰা পেডৰ পৰা টেক্স সম্পূৰ্ণৰূপে কৰ্তন কৰি দিছে বুলি খবৰ ওলাই পৰিছে মানে যিবিলাক নেকি ধৰি লওক ষ্টেফি হৈ গ'ল কিবা কি উইস্পাৰ হৈ গ'ল এইবিলাক আছে নহয় পেডছসমূহ তো সেই পেডছসমূহৰ ওপৰতো চৰকাৰে টেক্স লগায় তো সেই টেক্স এতিয়া পাকিস্তানে অতৰাই দিছে পাকিস্তানৰ চৰকাৰে পেডছৰ ওপৰত লাগি থকা টেক্স সম্পূৰ্ণৰূপে নীল কৰি দিছে আমাৰ ভাৰতত অলৰেডি পেডছৰ ওপৰত টেক্স লাগে ষ্টেফিয়ে হৈ গ'ল উইস্পাৰ হৈ গ'ল এইবিলাকৰ ওপৰত টেক্স লাগে তো মোৰ মতে ভাৰত চৰকাৰেও সেই বস্তুবিলাকৰ পৰা টেক্সটো কৰ্তন কৰি দিব লাগে তো পাকিস্তানৰ জনসাধাৰণে কৈছে যে পিৰিয়ডছ আৰ নট এ লাক্সাৰী
চ' সেইকাৰণে ইয়াক টেক্স ফ্ৰী কৰিব লাগে মানে এইটো এটা মানে হেৰি আনন্দ কৰিব লগা বস্তু নহয় বা এটা ধৰি লওক দামী বস্তু নহয় লাক্সাৰিয়াছ বস্তু নহয় ধনী মানুহৰ প্ৰডাক্ট নহয় ষ্ট্ৰেফিটো সকলোৱে ব্যৱহাৰ কৰে সকলো শ্ৰেণীৰ মানুহৰে এটা প্ৰয়োজন নিডছ যাৰ কাৰণে এই বস্তুটোৰ পৰা টেক্স অতৰাব লাগে আৰু সেই কাৰণে পাকিস্তানৰ চৰকাৰে ইয়াৰ পৰা টেক্স অতৰাই দিছে মোৰ মতে ভাৰত চৰকাৰেও পেটছৰ পৰা টেক্স নাইকিয়া কৰিব লাগে কি কয় আপোনালোকে যদি এগৰাকী মহিলা আপুনি কমেন্ট সেকশনত জনাব লাজ কৰিব নালাগে যিসকলৰ মাহেকীয়া নহয় তেওঁলোকেহে লাজ কৰিব লাগে মাহেকীয়াটো হৈছে একোটা মানে প্ৰকৃতিয়ে সৃষ্টি কৰি দিয়া নিয়ম যোন মাহেকীয়া হয় তেওঁলোকে গৌৰৱেৰে ক'ব লাগে যে মই মাহেকীয়া হলো যোনে মাহেকীয়া নহয় তেওঁলোকেহে মানে অকনমান লাজ কৰিব লাগে যে মই মাহেকীয়া হোৱা নাই মানে তেখেতৰ কিবা এটা প্ৰবলেম আছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে জিঅ' কোম্পানীৰ ওপৰত যিসকল লোকে জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লাই পৰিছে জিঅ'য়ে এতিয়া আমাক স্যাটেলাইটৰ জৰিয়তে ইন্টাৰনেট প্ৰভাইড কৰিব বুলি জনাইছে খবৰ লোৱা অনুসৰি আমাৰ পৃথিৱীৰ পৰা লোৱাৰ অৰবিটত জিঅ'য়ে এতিয়া 1650টা স্যাটেলাইট এৰিব বুলি কৈছে আৰু সেই স্যাটেলাইটৰ জৰিয়তে মানে কৃত্ৰিম উপগ্ৰহ এৰিব এতিয়া জিঅ' কোম্পানী ফালৰ পৰা আৰু সেই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে আমাক ইন্টাৰনেট প্ৰদান কৰিব আমাৰ পৃথিৱীৰ পৰা 650 কিলোমিটাৰ দূৰত্বত থাকিব সেই স্যাটেলাইট সমূহ কৃত্ৰিম উপগ্ৰহসমূহ আৰু সেই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে আমি ইন্টাৰনেট লাভ কৰিম মানে টাৱাৰ সাৱৰৰ দৰকাৰ নহব আৰু টাৱাৰ নোহোৱাকৈ আমি নেটৱৰ্ক লাভ কৰিম এতিয়া যি কোনো জায়গাতে সাগৰৰ মাজতেই হওক পাহাৰৰ ভিতৰতেই হওক মানে গাঁৱৰ ভিতৰতেই হওক চহৰৰ মাজতেই হওক যতেই নহওক সকলোতে ইন্টাৰনেট লাভ কৰি থাকিম আগবাইছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে লখিমপুৰৰ বিহপুৰীয়াৰ পৰা খবৰ লাই পৰিছে লখিমপুৰৰ বিহপুৰীয়াৰ এজন দোকানীৰ পৰা এটা ফোন কলৰ জৰিয়তে ৮৫,০০০ টকা সাইবাৰ অপৰাধীয়ে লুটি লৈ যায় বুলি খবৰ ওলাই পৰিছে তো তেখেতলৈ মাত্ৰ এটা ফোন কল আহিছিলে ফোন কলটো তেখেতে ৰিসিভ কৰিলে আৰু তাৰ পাছতেই তেখেতৰ মোবাইলৰ পৰা ৮৫,০০০ টকা নাইকিয়া হৈ গল না তেখেতে ওটিপি দিছে না তেখেতে কোনো লিংকত ক্লিক কৰিছে একোৱে কৰা নাই ওটিপিও দিয়া নাই একো লিংকতো ক্লিক কৰা নাই একো নকৰাকৈ সাইবাৰ অপৰাধীয়ে তেখেতৰ মোবাইলৰ পৰা ৮৫,০০০ টকা লুটি লৈ গল গতিকে দেখিছে নহয় কিমান বিপদজনক হ'ব পাৰে কল ৰিসিভ কৰাটো গতিকে আজিকালি আপোনালোকক এয়াৰটেল জিঅ'য়ে এটা ফেসিলিটি দিছে যদি স্প্যাম নাম্বাৰ হয় জিঅ' আৰু এয়াৰটেলে আমাক আগতীয়াকৈ ইন্ডিকেট কৰি দিয়ে যে এইটো স্প্যাম নাম্বাৰ হয় কল ৰিসিভ নকৰিবা গতিকে স্প্যাম নাম্বাৰ যদি আহে আপোনালৈ কল যিয়েই নহওক কিয় যেনেকুৱা নাম্বাৰেই নহওক কিয় কল ৰিসিভ নকৰিবই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসমত এতিয়া বহু কেইখন প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব বুলি খবৰ ওলাই পৰিছে মৰিয়নি সমষ্টিত 16খনকৈ প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে আৰু তাৰ লগতে যোৰহাট সমষ্টিকে ধৰি এতিয়া প্ৰায় ৩৫৯খন বিদ্যালয় বন্ধ হোৱাৰ দিশত আছে বুলি খবৰ ওলাই পৰিছে ৩৫৯খন বিদ্যালয় বন্ধ হোৱাৰ দিশত আছে বুলি খবৰ ওলাই পৰিছে আমাৰ অসমৰ পৰা এতিয়া প্ৰাইভেট বিদ্যালয়বিলাক বৃদ্ধি পাইছে প্ৰাইভেট বিদ্যালয়বিলাকৰ ফিজসমূহো বৃদ্ধি পাইছে আৰু আনফালে চৰকাৰী বিদ্যালয়ৰ মানদণ্ড কমিছে চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী নোযোৱা হৈছে চৰকাৰী বিদ্যালয়বিলাক বন্ধ হৈছে তো ইয়াৰ বাবে সম্পূৰ্ণ দায়ী কিন্তু শিক্ষামন্ত্ৰী ইয়াৰ বাবে কিন্তু জবাবদিহি হ'ব লাগে না কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব যেতিয়ালৈকে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আছিলে তেতিয়া সকলোবিলাক নিয়াৰিকৈ চলি আছিল কিন্তু যেতিয়াৰে পৰা তেখেতে শিক্ষামন্ত্ৰীৰ দায়িত্ব এৰি দিলে তাৰ পাছৰে পৰা দেখোন অসমৰ বিদ্যালয়সমূহ খেলিমেলি হোৱা আৰম্ভ হৈ গল এতিয়া বহুতো বিদ্যালয় বন্ধ হোৱাৰ দিশত বহুতো বিদ্যালয় বন্ধ হৈছে চৰকাৰী বিদ্যালয়বিলাকত ল'ৰা ছোৱালী নোযোৱা হৈছে মানে ৰণুজ পেগু ডাঙৰীয়াদেৱে শিক্ষামন্ত্ৰীৰ দায়িত্ব ভালদৰে অৰ্পণ কৰিব পৰা মানে ল'ব পৰা নাই নেকি বাৰু এটা বৃহৎ কিন্তু প্ৰশ্নবোধকৰ সৃষ্টি হয় আগবাইছিয়াৰ পাছৰ খবৰ ফালে এখিনে খবৰ ওলাই পৰিছে যিসকল লোকৰ ইপিএফঅ'ত একাউণ্ট আছে মানে যিসকল চৰকাৰীয়ে হওক বা ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে ইমাৰ্জেন্সি সময়ত এতিয়া চৰকাৰী চাকৰি বা ব্যক্তিগত চাকৰিয়াল সকলে ইপিএফঅ'ৰ পৰা ইউপিআই বা এটিএমৰ জৰিয়তে পইচা উইথড্ৰ কৰিব পাৰিব বুলি খবৰ ওলাই পৰিছে ইউপিআই বা মানে এটিএম কাৰ্ডৰ জৰিয়তেও এতিয়া ইপিএফঅ'ৰ পইচা ট্ৰান্সফাৰ কৰিব পাৰিব কৰ্মচাৰীসকলে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক সকলো কৰ্মচাৰীয়ে নিজৰ ইপিএফঅ'ৰ ধন উলিয়াব পাৰিব সহজতে তো আপুনি বাৰু চাকৰি কৰে নেকি সাৰ্ভিস কৰে নেকি কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে
পেট্ৰলত এতিয়া 85% ইথানল মিহলি কৰা হ'ব যোৱাকালিৰ খবৰটোত মই আপোনালোকক জনাইছো মানে এতিয়া পেট্ৰলত ইথানল মিলোৱা নহয় ইথানলতহে পেট্ৰল মিলোৱা হ'ব মানে এতিয়াৰে পৰা ইথানলত 15% পেট্ৰল মিলাই আমাক ইন্ধন বিক্ৰী কৰিব আগতে 20% ইথানল মিলাই আমাক পেট্ৰল দিছিলে এতিয়া মানে ইথানলত 15% পেট্ৰল মিলাইহে আমাক ইন্ধন বিক্ৰী কৰাৰ দিশে ভাৰত চৰকাৰ আগবাঢ়িছে আৰু খবৰ লাই পৰিছে যে মুম্বাইত ইতিমধ্যে তেল ডিপু আৰম্ভ হৈ গৈছে 85% ইথানলৰ তেল ডিপু আৰু সেই ইন্ধনৰ দাম হৈছে এতিয়া 91 টকা মানে পেট্ৰলৰ তুলনাত যথেষ্ট পৰিমাণৰ দাম কমাই দিছে ইথানলৰ কিন্তু হেয়াও বেছি দিনৰ কাৰণে নহয় লাহে লাহে দাম বাঢ়িবই চাই থাকক আপোনালোকে এতিয়া আমি গাড়ী বিলাকত 85% ইথানল ভৰাব লাগিব আমাৰ গাড়ী বিলাক বন্ধ হ'ব আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমলৈ উভতাই অনা হ'ব 18 মাহৰ কাৰণে বৃন্দাবনী বস্ত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল আৰু সেই বৃন্দাবনী বস্ত্ৰ বৰ্তমান সময়ত বিদেশত গৈ মিউজিয়ামত আছে আমাৰ অসমৰ পৰা কেনেকৈ গ'ল নাজানো আৰু এই ষ্টৰীটোৰ বিষয়ে নাজানো তো বৃন্দাবনী বস্ত্ৰ তো শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰস্তুত কৰা আছিল আৰু সেই বৃন্দাবনী বস্ত্ৰ থাকিব লাগে অসমত কিন্তু বৃন্দাবনী বস্ত্ৰ বৰ্তমান সময়ত আছে গৈ আপোনাৰ সেই মানে বিদেশত তো সেই বৃন্দাবনী বস্ত্ৰ এতিয়া অসমলৈ 18 মাহৰ কাৰণে উভতাই আনিব যাৰ বাবে নেকি আমাৰ অসমত এটা মিউজিয়াম প্ৰস্তুত কৰি তোলা হ'ব আৰু সেই বৃন্দাবনী বস্ত্ৰ ভেৰিফাইড কৰিবৰ কাৰণে প্ৰীতাম্বৰ দেৱ গোস্বামী দেৱ উপস্থিত হৈছে গৈ সেই ব্ৰিটিছ মিউজিয়ামটোত যিটো মিউজিয়ামত নেকি বৃন্দাবনী বস্ত্ৰখন আছে তো তেখেতে চাবৰ কাৰণে গৈছে আৰু সেই বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমলৈ উভতাই অনা হ'ব 1.5 বছৰৰ কাৰণে মানে 18 মাহৰ কাৰণে উভতাই অনা হ'ব আৰু আপোনালোকে চাব পাৰিব আগবাইছৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে অম্বুবাচী মেলাৰ সময়ত যদি আপোনালোকে মা কামাখ্যাক দৰ্শন কৰিব বিচাৰে তেনেহলে অনলাইনৰ জৰিয়তে ভিআইপি টিকট ক্ৰয় কৰিব পাৰে 501 টকা দি আপোনালোকে ভিআইপি টিকট ক্ৰয় কৰিব পাৰে মা কামাখ্যাক দৰ্শন কৰিব বিচাৰিলে 15 তাৰিখৰ পৰা অনলাইন টিকট বুকিং ব্যৱস্থা মুকলি কৰি দিছে ৱেবছাইটটো হৈছে www.mkdonline.in এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে মা কামাখ্যাৰ দৰ্শন কৰিবগে পাৰে 501 টকা দি মানে আপোনালোকে মানে পে কৰি চাবগে পাৰিব ঠিক আছে ডাইৰেক্টলি দীঘলীয়া লাইনত পাতিব নালাগে ভিআইপি লাইনত আপোনালোকে মানে সোনকালে ভিতৰলৈ সোমাই গৈ মা কামাখ্যাক দৰ্শন কৰিবগে পাৰে আগবাইছৰ পাছৰ আৰু একেবাৰে শেষৰটো খবৰ ফালে তো আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ অন্ত পৰিল আৰু খবৰ লাই পৰিছে আমেৰিকা ইৰাণৰ মাজত এখন শান্তি চুক্তি হৈছে আৰু সেই শান্তি চুক্তি এতিয়া দুয়োখন দেশে মানি লৈছে মানে দুয়োখন দেশে মানি লৈছে মানে কি আৰু ইৰাণে মানি লৈছে আমেৰিকাই চুক্তিবিলাক দিছে ইৰাণে মানি লৈছে আৰু যুদ্ধ এতিয়া হাম কাটিছে যাৰ ফলত কি এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুতো বস্তুৰ মূল্য কমি গৈছে যেনে খাৰুৱা অইলৰ দামটো কমিছে যাৰ বাবে আমাৰ ভাৰতত পেট্ৰল ডিজেলৰ দামটো কমিব লাগে দেখা যাওক কমে নে নকমে 1 তাৰিখ মানৰ পৰা এতিয়ালৈকে বাৰু কমা নাই কিন্তু খাৰুৱা তেলৰ দামটো কমিছে তাৰ লগতে সোণৰ দামও কমি যাব সোণৰ দাম পুৰা খুৰাখৰে বাঢ়িছে কমি যাব বহুতো বস্তুৰ দাম কমিব এতিয়া ভাৰতত কমে নে নকমে হেইটোহে চাবলগীয়া বিষয় এতিয়া ইৰাণ আৰু আমেৰিকাৰ মাজত যিখন শান্তি চুক্তি হৈছে মই স্ক্ৰিনত আপোনালোকক দি দিছো প্ৰায় 15টাকৈ শৰ্ত বান্ধি দিছে আমেৰিকাই আৰু সেই শৰ্ত অনুসৰি এতিয়া আমেৰিকাই তো সেই আমেৰিকাই যি কেইটা শৰ্ত বান্ধি দিছে তো সেই শৰ্তসমূহ ইৰাণে মানি লৈছে আৰু সেই মৰ্মে এতিয়া চুক্তি হৈ যুদ্ধ হাম কাটিছে যুদ্ধ পৰিসমাপ্তি ঘটিছে তো এতিয়া বস্তুবিলাকৰ দামবিলাক সিজিলত আহিব যেন লাগিছে তো বন্ধুসকল গল্প আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম